Hello guys, good morning. খুব ধুনীয়া ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। দেখিছেনে চাহ কাপ লৈ আৰম্ভ কৰিছোঁ ভিডিওটো। মই গৈছিলোঁ মেকআপ কৰিবলৈ আৰু যাৰ ঘৰত মেকআপ কৰিবলৈ গৈছিলোঁ ড্ৰয়িং ৰুমটো সোমাই ইমান বেছি ভাল লাগিছিল মোৰ। আৰু তাতে এটা মাছ আছিলে, এইটো দেখিছেনে মাছ হয়। ইমান বেছি ধুনীয়া চিনামাটিৰ মাছ এইটো আৰু বিৰাট ভাল লাগিছিল। মানে মাছটো দেখি ইমানেই মৰম লগা আছিলে আৰু সৰু সৰু শ্ব'পিছবোৰ ইমান বেছি ধুনীয়া। গতিকে মই ভিডিঅ' নকৰি নোৱাৰিলোঁ। আৰু এইখন টুল দেখিছেনে ইমান বেছি ধুনীয়া, আৰু সেই যে ফুলজোপা দেখিছে ৰঙা বিৰাট ধুনীয়া, মানে আৰ্টিফিচিয়েল হয় কিন্তু বিৰাট ধুনীয়া ফুলজোপা। আৰু ঘৰখন মানে ইমান ধুনীয়াকৈ থৈছে, আৰু এই মাছটো বিশেষকৈ মানে ইমান ভাল লাগিছে। তাত বিস্কুট চিস্কুট থ'ব পাৰি বা চফ গুটি থ'ব পাৰি। আৰু এইখন এখন পেইণ্টিং চাইনিজ আখৰে লিখা আছে আৰু তাত এম্ব্ৰইডাৰী কৰা আছে, ধুনীয়া ৰ'জ বনাই থোৱা আছে। ইমান ভাল লাগিছে গোটেই ঘৰখনত, মানে খুব বেছি খিচিং মিচিংকৈও বস্তু নাই, কিন্তু ইমান যিকেইটা বস্তু আছে মানে বিৰাট ধুনীয়া। গতিকে সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ। ইমান ধুনীয়া বস্তুখিনি মই আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু কাৰ্পেটখনো ইমান বেছি ধুনীয়া আছিলে, একদম ফ্ল'ৰেল প্ৰিণ্টৰ, বিৰাট ধুনীয়া। আৰু যিহেতু ইয়াতকৈও ভাল ঘৰ আছে বা, কিন্তু আমি যিখিনি ঘৰ দেখিছোঁ যিমান দেখিছোঁ, গতিকে ভাল ঘৰবোৰ দেখিলে সদায় ভাল লাগে। যিহেতু নিজৰ ইমান ভাল ঘৰ নাই, গতিকে আনৰ দেখি বিৰাটেই ভাল পাওঁ আৰু সেইকাৰণে ভিডিঅ'ই কৰি লওঁ ধুমাধুম। গতিকে কৰি পেলাই আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ আৰু নিজেও আনন্দ পাওঁ। এই এজোপা মানি প্লেণ্ট দেখিছেনে ইমান ধুনীয়া সেউজীয়া কালাৰটো মানি প্লেণ্টজোপাৰ, কিন্তু এজোপা অৰিজিনেল নহয় বাৰু, এজোপা হৈছে আৰ্টিফিচিয়েল মানি প্লেণ্ট। আৰু এয়া গতিকে পেইণ্টিংখনো ইমান ধুনীয়া, ইমান ধুনীয়াকৈ কৰা আছে, এম্ব্ৰইডাৰীটো ইমান ধুনীয়া, মানে ইমান বেছি ইউনিক মানে বস্তুকেইটা দেখি বিৰাট ভাল লাগিলে। আৰু সেইকাৰণে মই ভিডিঅ'টো আপোনালোকলৈ এনেকৈ আগবঢ়াইছোঁ। গোটেই শ্ব'পিছখিনি দেখিছেনে ইমান বেছি ধুনীয়াকৈ ৰাখিছে। এয়া চাগে যিমান বাহিৰত ফুৰিবলৈ গৈছে তাৰ পৰা অনা কালেকশ্যন চাগে। আৰু এইখিনি আৰু এই কুশ্যনটো দেখিছেনে, কুশ্যনটো খুব ধুনীয়াকৈ এম্ব্ৰইডাৰী কৰা আছে আৰু তাতে অকণমান অকণমান ষ্ট'নৰ ৱৰ্ক কৰা আছে। বিৰাট ধুনীয়া কুশ্যনটো ফেব্ৰিক কৰা আছে। আৰু যিহেতু পেইণ্টিং চেইণ্টিং কৰাত মোৰো অকণমান চখ আছিলে পেইণ্টিং কৰাত, গতিকে সেইকাৰণে মই এইবোৰ বস্তু দেখি বিৰাট ভাল পাওঁ। আৰু ঘৰ সজোৱা বুলি ক'লে মই বিৰাটেই বেছি ভাল পাওঁ, নিজেও যত্ন কৰোঁ মানে ভালকৈ ৰাখিবলৈ, ইমান দামী দামী বস্তু নাথাকিলেও। কিন্তু আনৰ ঘৰৰ বস্তু দেখিলেও মই সদায় ভাল পাওঁ আৰু ভিডিঅ' কৰি ৰাখোঁ এনেকৈ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, মানে নিজৰ মনৰ ভাৱখিনি শ্বেয়াৰ কৰোঁ এই ভিডিঅ'বোৰৰ যোগেৰে। গতিকে আপোনালোকে কেনেকুৱা পাইছে বাৰু, ইমান ধুনীয়া দেখিছেনে ফুলটো। আৰু এয়া কুশ্যনটো মই ইমান মৰম কৰি আছোঁ, মানে কুশ্যনটো চাই চুই পিটিকি জিটিকি আছিলোঁ, ইমান ভাল লগা কুশ্যনটো। আৰু আউজিবলৈ মন যোৱা নাছিলে, মানে সজাই মানে মোৰহে যেন মানে তেনেকুৱাকৈ মই থৈছোঁ আৰু বস্তুটো, যেন আউজিলে কষ্ট পাব, লেতেৰা হ'ব তেনেকুৱা লাগিছিলে। গতিকে ভাল বস্তুবোৰ দেখিলে সদায় ভাল লাগে, আৰু ভালকতো ভাল বুলি ক'বই লাগিব, যিহেতু আমি সৰুৰে পৰা এনেকুৱা বস্তুবোৰ দেখা নাই। গতিকে ক'ৰবাত দেখিলে মানে বিৰাটেই মনটো ভাল লাগে আৰু অলপমান মানে নিজকে খুব পজিটিভ যেন লাগে ভাল ঘৰবোৰ দেখিলে। আৰু সেইকাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো এনেকৈ প্ৰস্তুত কৰিছোঁ দেই। আৰু আপোনালোকে ঘৰখনৰ বস্তুখিনি চাই কেনেকুৱা পাইছে আৰু মোৰ কথাখিনি কেনেকুৱা লাগিছে আপোনালোকৰ জনাব কমেণ্টছ কৰি নিশ্চয়। আৰু এয়া দেখিছেনে ফুলদানিটো ইমান মৰম লগা, ফুলদানিটো ইমান বেছি ধুনীয়া। গতিকে এয়াই আৰু ড্ৰয়িং ৰুমটো ইমান ডাঙৰ আছিলে, মানে গোটেই এৰিয়াটো ইমান ডাঙৰ, গতিকে খুব ভাল লগা এটা মানে কৰি ৰাখিছে ঘৰখন। আৰু চোফাৰ কালাৰ, ৰুমৰ কালাৰ বিৰাট ধুনীয়া, আৰু সেইখন গ্লাছৰ ৱাল এনেকৈ। আৰু এই কুশ্যনটো মই বাৰেপতি এটা কাৰণেই দেখুৱাইছোঁ, মানে ইমান ধুনীয়াকৈ বনোৱা আছে দেখিছেনে, খুব ধুনীয়াকৈ বনাইছে মানে, আৰু ইউনিক হয় মানে, বিৰাট ষ্টাইলিছ আৰু খুব ধুনীয়া। সেয়াই, গতিকে ঘৰখনৰ ভিডিঅ'বোৰ আপোনালোকলৈ ধুনীয়া ধুনীয়া ঘৰৰ ভিডিঅ' আগবঢ়াওঁ, মেকআপৰটো ভিডিঅ' দিওঁৱেই। আৰু এনেকৈ ধুনীয়া ঘৰ দেখিলে, ধুনীয়া বস্তু দেখিলে মই সদায় ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ, এনেকৈ কৰোঁ। আৰু আপোনালোকে ধুনীয়া ধুনীয়াকৈ কমেণ্টছ দিয়ে, আৰু এনেকৈ আজি ঘৰটোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু ইয়াতকৈতো ভাল ঘৰ আছে, হ'লেও আমি নাই দেখা, এইখিনিকে দেখি সন্তুষ্ট, ইমান ধুনীয়া। আৰু ভাবিব নালাগে যে ইয়াতকৈ আমি ধুনীয়াকৈ থৈছোঁ, কিন্তু চবৰে থোৱাৰ ধৰণবোৰ বেলেগ। গতিকে ময়ো এইটো ঘৰ দেখিলোঁ ইমান ধুনীয়াকৈ থোৱা, সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যিহেতু নিজৰ নাই, গতিকে আনৰ ঘৰ দেখুৱাই এনজয় কৰিছোঁ, আপোনালোকৰ আগত কথা দুআষাৰ পাতিছোঁ। গতিকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই কমেণ্টছ কৰিব। আৰু ঘৰটো কেনেকুৱা লাগিছে, ঘৰৰ বস্তুবোৰ কেনেকুৱা লাগিছে, কুশ্যনটো কেনেকুৱা লাগিছে, পেইণ্টিংখন কেনেকুৱা লাগিছে, গতিকে গোটেই বস্তুবোৰ আপোনালোকে চাই মেলি ধুনীয়াকৈ কমেণ্টছ কৰিব। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিম, আৰু ধুনীয়া ধুনীয়া ঘৰলৈ যাবলৈ সুবিধা পালে, ভাগ্য হ'লে আৰু গ'লে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াম।
আৰু মেকআপৰ ভিডিঅ' দিম গতিকে আপোনালোকে সদায় আঁকোৱালি ল'ব আৰু এনেকৈ ধুনীয়া ধুনীয়া ঘৰৰ পজিটিভ কথাৰে ভিডিঅ'বোৰ চাবলৈ মই বেলেগৰো ভাল পাওঁ আৰু মোৰো যদি ভাল পায় আপোনালোকে ভাল লাগিব গতিকে মানি প্লেণ্টজোপা মই আকৌ দেখুৱাইছোঁ ইমান ক্ল'জকৈ দেখুৱাইছোঁ কালাৰটোৱে কিবা এটা বেলেগ ধুনীয়া মানে প্লাষ্টিক যদিও ইমান ধুনীয়াকৈ বনাইছে মানে অৰিজিনেল নহয় যদিও ইমান ধুনীয়াকৈ থৈছে আৰু ক'তো মানে ধূলি অকণো নাই ঘৰখনত ইমান ধুনীয়া পৰিপাটি কৰি ৰাখিছে গতিকে আজি ভিডিঅ'টো মই আপোনালোকক এখন ধুনীয়া ঘৰৰ ভিডিঅ' আগবঢ়ালোঁ আৰু আপোনালোকে চাই কেনেকুৱা পাইছে মোক কমেণ্টছ কৰি জনাব আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব ধন্যবাদ